গুড মৰ্ণিং এভৰিৱান। আজিৰ মিনি ব্লগটো গুৱাহাটীৰ পৰাই আৰম্ভ কৰিলোঁ, যিহেতু তেওঁ যাবগৈ তেওঁ নিজৰ ঘৰলৈ, মানে লখিমপুৰলৈ ছুটীত আহিছে। তেওঁ ইমান দিনৰ মূৰত আহিছে, সেইকাৰণে ভাবিলোঁ যে কামাখ্যা মন্দিৰলৈ যাম। তো ফাইনেলি তেওঁ কৈ আছে যে কামাখ্যা মাৰ আশীৰ্বাদ ল'বৰ কাৰণে তলৰ পৰা ওপৰলৈ হেনো খোজকাঢ়ি যাব লাগে। তেওঁৰ কথা মতেই কাম। আমি মাজৰ ৰাস্তা দি আৰম্ভ কৰিয়ে দিলোঁ আমাৰ যাত্ৰা। গুৱাহাটীৰ এই গেলা গৰমত আমি ইমান তলৰ পৰা ওপৰলৈ পাহাৰ বগাব লাগিব। অকণমান কষ্ট হৈছিল যদিও বেয়া লগা নাছিল দেই, কাৰণ মা কামাখ্যাৰ আশীৰ্বাদ ল'বৰ কাৰণে ইমানকণ কষ্টটো কৰিব পাৰিম ন। সি মোক কৈ আছে যে ফৰেষ্টৰ মানুহ হৈ খোজকাঢ়িব নোৱাৰিলে কি হ'ব, ব'লা গৈ থাকা লাহে লাহে, পাৰিবা নিশ্চয় যাবলৈ। তো আমি এনেকৈয়ে ধেমালি কৰি আহি পালোহি মাজবাটত, মানে যোনটো প্লেন জেগা তাতে পাই গ'লোহি। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, তো ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰমান হ'ব চাগে, মানে আমি প্লেন এৰিয়াত পাই গ'লোহি। তো আমি ফাইনেলি পামগৈ আৰু মা কামাখ্যাৰ মন্দিৰ। ফাইনেলি আমি পাই গ'লোহি মা কামাখ্যা মন্দিৰ। মন্দিৰত দিবৰ কাৰণে যি বস্তু লাগে, মানে চাকি ধূপ ধূনা শৰাই পাতি সকলোবোৰ লৈ মেলি আমি সোমাই গৈ আছোঁ। সঁচাকৈ মন্দিৰত আহিলে যেন এটা ধুনীয়া অনুভৱ হয়, নহয়নে বাৰু? মনত যিমান দুখ কষ্ট থাকিলেও যেন শান্তি লাগি থাকে। আৰু মা কামাখ্যা যেন সকলোকে ভালে কুশলে ৰাখে, তাৰে প্ৰাৰ্থনা কৰিছোঁ। ফাইনেলি আমি ধূপ চাকি দি মেলি এতিয়া ওলাই আহিছোঁ অকণমান এনেই আৰু মন্দিৰৰ আশে পাশে তাকে চাই ফুৰিছোঁ ক'ত কি আছে। আৰু 3 পাক ঘূৰিব লাগে বোলে মন্দিৰত গৈ মেলি, সেইকাৰণে আমি অলপ ঘূৰিলোঁ। তো ঘূৰাৰ পাছত আমি এতিয়া আকৌ ওলাই যাবগৈ লাগিব, কাৰণ তেওঁৰ ট্ৰেইন আছে ৰাতি 8টা বজাত। তো আজিৰ মিনি ব্লগটো ইমানতে সামৰিলোঁ দেই। কেনেকুৱা লাগিলে জনাব নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।